সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ, একেলগে লগ পাইছোঁ। তো বাকী দীপকৰ যিটো মানে বাহিৰ যিটো দীপকৰ হেৰি, এইটোতো আৰু মানে মই ক'ব লগা নাই, অসমৰ ৰাইজে চবে জানেই। আৰু তাৰ মানে সেই আমাৰ দাদা এইমাত্ৰ কৈ যোৱাৰ দৰে আপোনাৰ তাৰ যিটো উইল পাৱাৰ আছিল, মানে নিজে বাচি থকাৰ যিটো হেঁপাহ, দীৰ্ঘদিন ধৰি মানে ইমান জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ পিছতো সি কোনোদিনে ভবা নাছিল যে এই পৃথিৱীৰ পৰা সি বিদায় ল'ব। আৰু কিনো ক'ম, আজি ক'ব মানে ভাষা নোহোৱা হৈ গৈছে। এনে আৰু প্ৰত্যাশিত আৰু ভাবি আছোঁ আৰু মেজৰ অৰ্গানবিলাক ইতিমধ্যে ফেইল হৈছিলে, গতিকে সময়ৰে অপেক্ষা আছিল। আহিল আৰু খবৰটো 6:15 তাৰপিছত আৰু এতিয়া যিখিনি হয় আৰু ফৰ্মেলিটি সেইখিনিৰ কাৰণে